মই এপলিনা টাইমিতলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো উজনি অসমত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিছে এই অভিযোগ উত্থাপন কৰি অখিল গগৈ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিলৈ শৃংখল চলিহাৰ সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰিছিল আৰু সেই পত্ৰৰ ওপৰত ভিত্তি কৰিহে শৃংখল চলিহাৰ ওপৰত বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিয়ে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰিছে অখিল গগৈ শৃংখল চলিহাক যেহেতু বীৰ লাচিত সেনাৰ তৰফৰ পৰা এমাহৰ বাবে সাময়িক বিশ্ৰাম প্ৰদান কৰিছে কিন্তু এই সাময়িক বিশ্ৰাম কেৱল মাত্ৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে অখিল গগৈ আৰু কেৱল ইমানেই নহয় অখিল গগৈ চিঠিৰ বাবে শৃংখল চলিহাৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিয়ে ব্যৱস্থা গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে অখিল গগৈ লৈছে এই মুহূৰ্তত টাইমেটৰ দৰ্শকৰ বাবে জৰুৰী খবৰ শিৱসাগৰ নাগৰিক সভাৰ বাবে শৃংখল চলিহাৰ ওপৰত লোৱা হ'ল ব্যৱস্থা শৃংখল চলিহা সন্দৰ্ভত অখিল গগৈ ডাঙৰ মন্তব্য অখিল গগৈয়ে এই মন্তব্য কৰিছে যে শৃংখল চলিহাক সাময়িক বিশ্ৰাম প্ৰদান কৰা সন্দৰ্ভত শিৱসাগৰত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱা শৃংখলক লগোৱা হ'ল নাকি শৃংখল চলিহাক নাকি লগোৱাৰ বাবে বীৰ লাচিত সেনাক ধন্যবাদ জনাইছে এতিয়া অখিল গগৈ শৃংখল চলিহা সন্দৰ্ভত বীৰ লাচিত সেনালৈ অখিল গগৈ লিখিছিল চিঠি উজনি অসমত যি মিয়াখেদা অভিযান চলি আছিলে তাৰ মাজতে এই চিঠি লিখা বুলি উল্লেখ কৰিছে চিঠি পোৱাৰ পিছত আৰু নাগৰিক সভা শেষ হোৱাৰ পিছতে বীৰ লাচিত সেনাৰ এই সিদ্ধান্ত শুকুৰবাৰে শিৱসাগৰত অনুষ্ঠিত হৈছিল এখন নাগৰিক সভা আৰু নাগৰিক সভাত অংশগ্ৰহণ কৰি খঙত অগ্নিশৰ্মা হৈ পৰিছিল শৃংখল চলিহা আৰু এয়া নাগৰিক সভা নহয় ৰাইজৰ দলৰ ৰাজনৈতিক সভা বুলি কৈ হৈ পৰিছিল খৰ্গহস্ত শৃংখল চলিহা আৰু সেই ভিডিঅ' সকলোৱে দেখিবলৈ পাইছিল সভা ত্যাগ কৰি শৃংখল চলিহাই সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতি আৰু তেনে সময়তে নাগৰিক সভাৰ অন্ত পৰাৰ পিছতে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ব্যৱস্থা গ্ৰহণ কৰা হৈছে শৃংখল চলিহাৰ বিৰুদ্ধে এনেধৰণে এতিয়া অখিল গগৈয়ে মন্তব্য কৰিছে কালিৰ দিনটোত পোহৰলৈ আহিছিল যে শৃংখল চলিহাক বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সাময়িক বিশ্ৰাম প্ৰদান কৰা হৈছে এমাহৰ বাবে আৰু শৃংখল চলিহাক এই সাময়িক বিশ্ৰাম কি কাৰণত দিয়া হৈছিল সেই সন্দৰ্ভত বীৰ লাচিত সেনাৰ মুখ্য সচিবগৰাকীয়ে মন্তব্য কৰিছিল আৰু সমান্তৰালভাৱে শৃংখল চলিহায়ো প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল সেই সন্দৰ্ভত যে বীৰ লাচিত সেনাৰ মাজত যেহেতু আলোচনা চলিছিল আৰু আলোচনাৰ মৰ্মে তেওঁ সাময়িকভাৱে বিশ্ৰাম প্ৰদান কৰা হৈছে এমাহৰ বাবে কিন্তু শিৱসাগৰত নাগৰিক সভাৰ পিছত শৃংখল চলিহাৰ ওপৰত এই ব্যৱস্থা লোৱা হ'ল বুলি মন্তব্য কৰিছে অখিল গগৈ আৰু অখিল গগৈয়ে কৈছে যে শৃংখল চলিহাৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিলৈ অখিল গগৈয়ে পত্ৰ প্ৰেৰণ কৰিছিল উজনি অসমত যি মিয়াখেদা অভিযান চলি আছে এই অভিযানৰ জৰিয়তে শৃংখল চলিহাই এক প্ৰকাৰ সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰিছে শৃংখল চলিহাৰ বিৰুদ্ধে আৰু যি অভিযোগ লৈ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিলৈ অখিল গগৈয়ে এখন পত্ৰ প্ৰেৰণ কৰিছিল আৰু সেই পত্ৰৰ পিছতে শিৱসাগৰৰ নাগৰিক সভা অনুষ্ঠিত হৈছিল কিন্তু নাগৰিক সভাৰ সামৰণি পৰিছে নাগৰিক সভাৰ সামৰণি পৰাৰ পিছতে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা শৃংখল চলিহাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু বিশ্ৰাম প্ৰদান কৰিছে শৃংখল চলিহাক এক প্ৰকাৰ শৃংখল চলিহাক নাকি লগোৱা হৈছে বুলি মন্তব্য কৰিছে শৃংখল চলিহাক নাকি লগোৱাৰ বাবে বীৰ লাচিত সেনাক ধন্যবাদ জনাইছো বুলি উল্লেখ কৰিছে অখিল গগৈ শৃংখল চলিহা সন্দৰ্ভত বীৰ লাচিত সেনালৈ অখিল গগৈয়ে লিখিছিল চিঠি আৰু চিঠি পোৱাৰ পিছতে নাগৰিক সভা শেষ হোৱাৰ পিছত বীৰ লাচিত সেনাৰ এই সিদ্ধান্ত আৰু শেহতীয়াকৈ শুকুৰবাৰে শিৱসাগৰত যি নাগৰিক সভা অনুষ্ঠিত হৈছিল নাগৰিক সভাত অসন্তুষ্ট হৈ খৰ্গহস্ত হৈ ওলাই আহিছিল শৃংখল চলিহা আৰু এয়া নাগৰিক সভা নহয় ৰাইজৰ দল ৰাজনৈতিক সভা বুলি কৈ মন্তব্য কৰিছিল শৃংখল চলিহাই আৰু সভাৰ চৌহদতো দেখিবলৈ পোৱা গৈছিল এক প্ৰকাৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু সেই পৰিস্থিতিৰ বাবে শৃংখল চলিহাৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিয়ে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে অখিল গগৈ আৰু এক প্ৰকাৰ অখিল গগৈৰ বাবে আজি শৃংখল চলিহাক নাকি লগা হৈছে বুলি মন্তব্য কৰিছে বুজাব বিচাৰিছে অখিল গগৈ আৰু এই সন্দৰ্ভত অখিল গগৈৰ ভাষ্য আছে আমি আগবঢ়াবলৈ চেষ্টা কৰিম শৃংখল চলিহাক বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত সেনাই এমাহৰ কাৰণে অব্যাহতি দিছে অমাহৰ কাৰণে তেওঁক জিৰণি দিছে কালিৰ যিটো সেই প্ৰস্তাৱ আছিলে কালিৰ যিটো নিৰ্দেশ বীৰ লাচিত সেনাৰ এই বীৰ লাচিত সেনাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত সেনাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত সেনালৈ এখন চিঠি দিছিলোঁ তেখেতসকলৰ মুখ্য সচিব ৰন্তু পানীফুকনলৈ মই এখন চিঠি দিছিলোঁ আৰু চিঠিত মই
শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে বিজেপি আৰএছএছৰ হৈ কাম কৰিছে সেই কথাটো মই আঙুলিয়াই দিছিলোঁ কিন্তু কালি যেতিয়া নাগৰিক সভাই পোনপটীয়াকৈ শৃংখল চলিহাৰ নাম যেহেতু কালি পোনপটীয়াকৈ নাগৰিক সভাই ল'লে যে তেওঁ শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে গতিকে যেতিয়া কেন্দ্ৰীয় কমিটিৰ এজন মানুহক তাৰ স্থানীয় নাগৰিকসকলে প্ৰস্তাৱ লৈ আমাৰ সমাজৰ বেয়া কাম কৰিছে বুলি কৈ দিব তেওঁক বহিষ্কাৰ কৰিবই লাগিব কোনো ৰাস্তা নাথাকে কালি ৰাইজৰ দলৰ যদি কেন্দ্ৰীয় কমিটিৰ এজন বিষয়ববীয়া কিবা বেয়া কামৰ কাৰণে কালি শিৱসাগৰত যদি প্ৰস্তাৱ লয় যে নাই সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ লৈছে তেতিয়াহ'লে তেওঁক আমি দলে বহিষ্কাৰ কৰিবই লাগিব গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই নাকি লগালে আৰু সেই নাকি লগোৱাৰ কাৰণে মই বীৰ লাচিত থানাক ধন্যবাদ জ্ঞাপন কৰিছোঁ শৃংখল চলিহাক বীৰ লাচিত থানাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত থানাই এমাহৰ কাৰণে অব্যাহতি দিছে অমাহৰ কাৰণে তেওঁক জিৰণি দিছে কালিৰ যিটো সেই প্ৰস্তাৱ আছিলে কালিৰ যিটো নিৰ্দেশ বীৰ লাচিত থানাৰ এই বীৰ লাচিত থানাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত থানাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত থানালৈ এখন চিঠি দিছিলোঁ তেখেতসকলৰ মুখ্য সচিব ৰন্তু পানী ফুকনলৈ মই এখন চিঠি দিছিলোঁ আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে বিজেপি আৰএছএছৰ হৈ কাম কৰিছে সেই কথাটো মই আঙুলিয়াই দিছিলোঁ কিন্তু কালি যেতিয়া নাগৰিক সভাই পোনপটীয়াকৈ শৃংখল চলিহাৰ নাম যেহেতু কালি পোনপটীয়াকৈ নাগৰিক সভাই ল'লে যে তেওঁ শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে গতিকে যেতিয়া কেন্দ্ৰীয় কমিটিৰ এজন মানুহক তাৰ স্থানীয় নাগৰিকসকলে প্ৰস্তাৱ লৈ আমাৰ সমাজৰ বেয়া কাম কৰিছে বুলি কৈ দিব তেওঁক বহিষ্কাৰ কৰিবই লাগিব কোনো ৰাস্তা নাথাকে কালি ৰাইজৰ দলৰ যদি কেন্দ্ৰীয় কমিটিৰ এজন বিষয়ববীয়া কিবা বেয়া কামৰ কাৰণে কালি শিৱসাগৰত যদি প্ৰস্তাৱ লয় যে নাই সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ লৈছে তেতিয়াহ'লে তেওঁক আমি দলে বহিষ্কাৰ কৰিবই লাগিব গতিকে কালি নাগৰিক সভাৰ এটা ডাঙৰ ফলাফল হ'ল যে কালি শৃংখল চলিহাক নাগৰিক সভাই নাকি লগালে আৰু সেই নাকি লগোৱাৰ কাৰণে মই বীৰ লাচিত থানাক ধন্যবাদ জ্ঞাপন কৰিছোঁ শৃংখল চলিহাক বীৰ লাচিত থানাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা ডাঙৰীয়াক কালি তেওঁলোকৰ বীৰ লাচিত থানাই এমাহৰ কাৰণে অব্যাহতি দিছে অমাহৰ কাৰণে তেওঁক জিৰণি দিছে কালিৰ যিটো সেই প্ৰস্তাৱ আছিলে কালিৰ যিটো নিৰ্দেশ বীৰ লাচিত থানাৰ এই বীৰ লাচিত থানাৰ সেই নিৰ্দেশটোৰ কাৰণে মই বীৰ লাচিত থানাক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আপোনালোক সকলোৱে জানে যে মই বীৰ লাচিত থানালৈ এখন চিঠি দিছিলোঁ তেখেতসকলৰ মুখ্য সচিব ৰন্তু পানী ফুকনলৈ মই এখন চিঠি দিছিলোঁ আৰু চিঠিত মই শৃংখল চলিহাই কেনেদৰে শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাব খুজিছে আৰু সমগ্ৰ অসমত তেওঁ কেনেকৈ মুখ্যমন্ত্ৰীৰ হৈ কাম কৰিছে বিজেপি আৰএছএছৰ হৈ কাম কৰিছে সেই কথাটো মই আঙুলিয়াই দিছিলোঁ কিন্তু কালি যেতিয়া নাগৰিক সভাই পোনপটীয়াকৈ শৃংখল চলিহাৰ নাম যেহেতু কালি পোনপটীয়াকৈ নাগৰিক সভাই ল'লে যে তেওঁ শিৱসাগৰত সাম্প্ৰদায়িক সংঘাত লগাবলৈ চেষ্টা কৰিছে গতিকে যেতিয়া কেন্দ্ৰীয় কমিটিৰ এজন মানুহক তাৰ স্থানীয় নাগৰিকসকলে প্ৰস্তাৱ লৈ আমাৰ সমাজৰ বেয়া কাম কৰিছে বুলি কৈ দিব তেওঁক বহিষ্কাৰ কৰিবই লাগিব কোনো ৰাস্তা নাথাকে কালি ৰাইজৰ দলৰ যদি কেন্দ্ৰীয় কমিটিৰ এজন বিষয়ববীয়া কিবা বেয়া কামৰ কাৰণে কালি শিৱসাগৰত যদি প্ৰস্তাৱ লয় যে নাই